বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক 9 লাখ টকাৰ চেক প্ৰদান। শিৱসাগৰত এই পৰ্যন্ত 30 গৰাকী লোকৰ পৰিয়ালক চেক প্ৰদান কৰা হৈছে। 30 গৰাকী লোকৰ পৰিয়ালক 9 লাখকৈ টকাৰ চেক প্ৰদান। শিৱসাগৰত জলপ্ৰলয়ত এই পৰ্যন্ত 34 গৰাকী লোকৰ মৃত্যু হৈছে। শিৱসাগৰত 30 গৰাকী লোকৰ পৰিয়ালক 9 লাখকৈ টকাৰ চেক প্ৰদান। দুৰ্যোগ প্ৰশমন বিভাগৰ 4 লাখ আৰু মুখ্যমন্ত্ৰী সাহায্য নিধিৰ পৰা 5 লাখ টকাৰ চেক প্ৰদান। আপোনাৰ সকলোক জানে যদি বানপানী সময়ত যদি মানুহ আপোনাৰ প্ৰাণ হেৰায় তেখেতৰ 4 লাখ টকা আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তৰফৰ পৰা দিয়া হয় আৰু CM ছাৰ আৰু 5 লাখ টকা দিবলৈ CM ৰিলিফ ফাণ্ড পৰা আনাউন্সমেণ্ট কৰিছে। চ' আমাৰ এইখিনি আমাৰ ডিষ্ট্ৰিক্টত 36খন এনেকুৱা মানুহ আছে যিখিনি প্ৰাণ হেৰাইছে। তেখেতৰ 9 লাখ টকা প্ৰত্যেকখন পৰিয়াল প্ৰত্যেকখন মানুহ ইয়াত পাব। তাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰি আছোঁ আৰু আমাৰ 36খন পৰিয়াল মতে আমি 30খন অলৰেডি আমি চেক জৰিয়তে এইটো টকা বিলালোঁ আৰু যিখিনি ৰৈ গৈছে এইটো আমি সোনকালে উইদিন 48 আৱাৰ্ছ দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক এইদৰে চেক প্ৰদান কৰা হৈছে। গোলাঘাটৰ কছাৰীহাট গাঁৱৰ বিনোদ হিলৈদাৰীৰ পৰিয়ালকো প্ৰথম পৰ্যায়ত প্ৰদান কৰিলে 4 লাখ টকাৰ চেক। ভুক্তভোগী পৰিয়ালটোক চেক প্ৰদান কৰিলে বিধায়ক মৃদুল দত্তই। এইপিনে দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰীয়ে লোৱা এই পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰি কান্দোনত ভাগি পৰিল মৃত বিনোদ হিলৈদাৰীৰ পত্নী আৰু কন্যা। ভুক্তভোগী বিনোদ হিলৈদাৰীৰ পৰিয়ালক পৰৱৰ্তী সময়ত প্ৰদান কৰিব 5 লাখ টকা। সমবেদনা জ্ঞাপন কৰিছে দেৰগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ মৃদুল কুমাৰ দত্তই আৰু চেক প্ৰদান কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে মই আহি এই পৰিয়ালটোক এই দুখৰ সময়ত মই সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ নিৰ্দেশ মৰ্মে মই এটা এককালীন সাহাৰ্য 4 লাখ টকাৰ সেইটো মই প্ৰদান কৰিবলৈ ইয়ালৈ আহিলোঁ আৰু মই এই পৰিয়ালটোৰ দুখৰ সময়ত আহিবলৈ পাই নিজকে মই ধন্য মানিছোঁ যে বিধায়ক হিচাপে মই দুখৰ সময়ত তেখেতসকলৰ দুখৰ সহভাগী হ'বলৈ মই এটা সুবিধা পালোঁ, আহিলোঁ আৰু সদায় এই পৰিয়ালটোৰ যিখিনি সমস্যা থাকিব মই সদায় মোৰ দৃষ্টি থাকিব। তেখেতসকলৰ কিবা সমস্যা থাকিলে মোক জনালেই হ'ল, মই সকলোখিনি সমাধানৰ কাৰণে চেষ্টা কৰিম। অসম চৰকাৰ তথা বিধায়ক মহোদয়কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বিপদৰ সময়ত তেওঁ আহি আমাৰ যে দেখা দিলেহি সেয়াই আমাৰ কাৰণে বহুত